জয় হিন্দ দোস্ত সকলৰ মাজলৈ আৰু এটা নতুন জবৰ আপডেট লৈ আহিছোঁ। ফ্লিপকাৰ্টৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদবোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব, কোনসকল ল'ৰা ছোৱালীয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়াহে বুজি পাব, নহ'লে আপোনালোকে বুজি নাপাব। অৰ্গেনাইজেশ্যন নাম হৈছে ফ্লিপকাৰ্ট আৰু ইয়াত আপোনালোকৰ প'ষ্ট আছে 4630টা। কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকে 10 পাছ 12 পাছ এণ্ড গ্ৰেজুৱেট পাছ কৰিলে এই পদবোৰ কাৰণে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ক'ব গ'লে আপোনালোকৰ ডাইৰেক্ট ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। অনলাইন এপ্লাই ডেট আপোনালোকৰ 19 আগষ্টৰ পৰা এপ্লাই চলি আছে আৰু ইয়াৰ লাষ্ট ডেট 27 ছেপ্টেম্বৰ 2025। তাৰপিছত আপোনালোকৰ প'ষ্ট ভেকেঞ্চিবোৰ এনেধৰণে আছে: ডাটা এণ্ট্ৰি অপাৰেটাৰ, ইমেইল ছাপোৰ্ট, এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচ, চেল ডিপাৰ্টমেণ্ট, একাউণ্টেণ্ট, ছিকিউৰিটি অফিচাৰ আৰু আপোনালোকে ডিটেইলছবোৰ চাই ল'ব। তাৰপিছত আপোনালোকৰ এজ লিমিট ক'ব গ'লে 18 বছৰৰ পৰা 40 বছৰ আপোনালোকৰ বয়স হ'ব লাগিব। আৰু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকে 10 পাছ মিনিমাম আপোনালোকে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট পাছ কৰিব লাগিব। পে' স্কেল আপোনালোকে 32,700ৰ পৰা 54,500 টকা পাব। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ডাইৰেক্ট ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এপ্লিকেশ্যন ফিজ দিব দৰকাৰ নাই। OBC, OBC, EWS, ST, SC কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব দৰকাৰ নাই। তাৰপিছত আপোনালোকে হু কেন এপ্লাই কৰিবলৈ আপোনালোকে কি কৰিব, ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আপোনালোকে তাত গৈ ধুনীয়াকৈ যি আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটাৰ তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাব। অফিচিয়েল ৱেবছাইট যোৱাৰ পাছত আপোনালোকে কি কৰিব, ডাটা এণ্ট্ৰি কেৰিয়াৰ উইথ SCOA ডাটা এণ্ট্ৰি অপাৰেটাৰ ট্ৰেইনিং প্ৰগ্ৰামত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এখন ফৰ্ম আহিব। আপোনালোকে অলপ তললৈ আহিব। তললৈ অহাৰ পিছত আপোনালোকৰ এই ফৰ্মখন দেখিব পাৰিছে। ইয়াত আপোনালোকৰ আপোনাৰ নামটো, আপোনাৰ লাষ্ট নেম, আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল ID। তাৰপিছত আপোনালোকে ডিটেইলছবোৰ আপোনালোকে খালী ঠাইবোৰ পূৰ কৰি ল'ব। পূৰ কৰাৰ পিছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট এটা অপশ্যন দেখিছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ফৰ্ম ফিল আপ আপোনাৰ ছাবমিট হৈ যাব। আৰু এইখিনি ইনফৰ্মেশ্যন দিব লাগিছে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ গাইজ।